আজি ধুবুৰী লোকসভাত মই 3খন সভা কৰিলো। গোলকগঞ্জ, বিলাসীপাৰা আৰু ধুবুৰী। অহা 5 তাৰিখে মানকাছাৰ আৰু পূব গোৱালপাৰাতো মোৰ মিটিং হ'ব। ৰাইজৰ প্ৰচণ্ড উৎসাহ, 3কোণীয়া প্ৰতিদ্বন্দ্বিতা। মই ভাবো যে 3কোণীয়া প্ৰতিদ্বন্দ্বিতাত এইবাৰ এজিপি দলৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এআইইউডিএফৰ যি নিৰ্বাচনী সভা তাত অসন্তৰ প্ৰায় দেখা গৈছে। দুদিন আগত দলীয় কৰ্মীক থাপ্পৰ মাৰিছে, এইবিলাক কাৰোবাৰ দলৰ ভিতৰৰ কথাত মই কমেণ্ট কৰি লাভ নাই। আমাৰ মিটিং উৎসাহ উদ্দীপনাৰে পৰিপূৰ্ণ। আজমলে কিবা ইংগিত পাইছিল নেকি আহিব? আজমলে ইংগিত পাইছে নাইতো, আজমলৰ পেটৰ ভিতৰতো মই সোমোৱা নাই। মই এইটোৱে ইংগিত পাইছো যে জাভেদ ইছলাম জিকিব। প্ৰিয়ংকা গান্ধীৰ যি সভা হ'ল তাতে প্ৰায় 1 লাখতকৈ বেছি মানুহ হৈছে। প্ৰিয়ংকা গান্ধীৰ মিটিঙতকৈ আজি গোলকগঞ্জত মোৰ 2 মানুহ হৈছে। প্ৰিয়ংকা গান্ধীৰ মিটিঙত গোটেই লোকসভাৰ মিটিং, মোৰ এটা সমষ্টিতে গোলকগঞ্জত আজি প্ৰিয়ংকা গান্ধীৰ 2 মানুহ হৈছে। গোলকগঞ্জত যিমান মানুহ হৈছে, প্ৰিয়ংকা গান্ধীৰ ভিডিঅ'ত যিমান মানুহ দেখিছো তাতকৈ 2 মানুহ দেখিছো। চলত তথাপিতো মানুহে অৰুণোদয় পাই আছে, তথাপিতো বিনা পইচাত চাকৰি পাইছে। যদি বিনা পইচাত চাকৰি পোৱাটো মাফিয়া ৰাজ হয়, 30 লাখ মানুহে অৰুণোদয় পোৱাটো যদি মাফিয়া ৰাজ হয়, তেতিয়াহ'লে মানুহকতো মাফিয়া ৰাজেই লাগে। আৰে ধুতি লুঙিৰ চৰকাৰে কি 8,000 দিবহে? ধুতি লুঙি দিয়ে চেছ কৰিব নোৱাৰিলে। কংগ্ৰেছ হৈছে ধুতি লুঙিৰ চৰকাৰ। ধুতি লুঙিৰ চৰকাৰে 8,000 টকা মানুহক দিয়ে নেকি? মানুহ কি বুৰ্বক নেকি? 15 বছৰ চাকৰি, 15 বছৰ চৰকাৰ চলালে আৰু ধুতি লুঙি দিলে। এতিয়া 8,000 টকা ক'ৰ পৰা আনিব? তাত দিল্লীতে চৰকাৰ আছে নে দিছপুৰতে চৰকাৰ আছে? ঘৰৰ পৰা দিব। আৰে কংগ্ৰেছত থাকা, বিজেপিত থাকা বেলেগ কথা, মানুহকতো মোদীক লাগে না। মানুহতো মোদীৰ পিছত পগলা হৈ আছে। ধুবুৰী ফুলবাৰী দলং আজমলে বনাবৰ কাৰণে প্ৰধানমন্ত্ৰী আজমলৰ পাৰ্টিত আছে নেকি? নহয়, কোৱাত আপত্তি নাই। চৰকাৰ কাৰ আছে? আধাৰশিলা কোনে কৰিছে? উদ্বোধন কোনে কৰিব? মোদীয়ে কৰিব না? अरे उनका पास बड़ा वॉशिंग मशीन है। अरविंद केजरीवाल को कौन सा वॉशिंग मशीन से धुलाया वो लोगों ने? आप प्रियंका गांधी को पूछिए, 4 महीना पहले वो बोल रहा था कि अरविंद केजरीवाल ने दारू से पैसा लूटा, और 4 महीना का बाद बोला अरविंद केजरीवाल अच्छा इंसान है। उनका पास कौन सा हाई वोल्टेज वॉशिंग मशीन है? थोड़ा बताइए तो। ধুবুৰীত আহিলে, এতিয়া ধুবুৰী আইডল নেকি? মুঠ কিমানটা সংখ্যাত? আরে ধুবুৰীত হাৱাটো আপুনি নিজে দেখি আছে না। আপুনি প্ৰিয়ংকা গান্ধীৰ মিটিঙত 1 লাখ মানুহ দেখি আছে নহয়, গতিকে আপোনাৰ চকু খুলিব অলপ সময় লাগিব।